हेलो स्टूडेंट्स, आज क्लासत आमी पढ़िम क्वेश्चन नंबर 6 तो। सो क्वेश्चन नंबर 6 आमाक কি কোৱা আছে যে এখন আয়তাকার পথাৰৰ কৰ্ণৰ দিক, তাৰ মানে কি কোৱা আছে এখন আয়তাকার পথাৰ আছে আমাৰ। তেনেহলে আমি এইখিনি বাক্যৰ দ্বাৰা আমি কি বুজিলো যে এখন আয়তাকার পথাৰ আছে। আয়তাকার এখন পথাৰ এনেকুৱা ধৰণৰ কি আছে, এখন আয়তাকার পথাৰ আছে, হয়নে নাই? আচ্ছা, কি কৈছে এখন আয়তাকার পথাৰৰ কৰ্ণৰ দিক, কৰ্ণৰ কি আছে এটা দিক আছে। এই আয়তটোৰ কৰ্ণ কেইটা হ'ব আমাৰ দুটা হ'ব, এটা হ'ব আৰু এটা হ'ব। আমাৰ দুটা আঁকিব নালাগে, এটা আঁকিলেই হৈ যাব। ধৰি লোৱা এই কৰ্ণটাই আমি আঁকি দিছো, এইটো কি এটা কৰ্ণ। আচ্ছা, কৰ্ণৰ দিকটো ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। এই কৰ্ণৰ যিটো দিক হ'ব সেই দিকটো বেছি, কোনটোতকৈ বেছি? চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। চুটি বাহু ইয়াত কোনটো আছে? এইটো হল কি আমাৰ চুটি বাহু, এইটো কি আমাৰ দীঘল বাহু, হয় না নাই? এনেকে চুটি হৈ আছে সৰু এইটো, আৰু এইটো কি দীঘল। তেনেহলে এই চুটি বাহুটোতকৈ এই কৰ্ণটো ডাঙৰ, অবিয়াসলি ডাঙৰ এইটো, হয় না নাই? এইটো ডাঙৰ দেখাই গৈ আছে, এইটো ডাঙৰ। কিমান ডাঙৰ হ'ব বুলি কৈছে? 60 মিটাৰ ডাঙৰ হ'ব। 60 মিটাৰ কি হ'ব? বেছি হ'ব বুলি কৈছে। তাৰ মানে 60 আমাক কি কৰিব লাগিব? যোগ কৰিব লাগিব। ডাঙৰ বুলি যেহেতু কৈছে, ম্যাথমেটিক্সত মনত ৰাখিবা বেছি ডাঙৰ এইবিলাক বুজালে কি হ'ব? প্লাস হ'ব। তেনেহলে আমাৰ প্ৰথম কাম কি হ'ব? চুটি বাহুটো আমি ধৰি লম। ধৰা হল চুটি বাহুটো কি x, চুটি বাহুটো কি x। যদি চুটি বাহুটো x হয় তেনেহলে কৰ্ণটো কি হ'ব আমাৰ? x plus 60। x plus 60 কি কারণ হ'ব? কারণ এই চুটি যেটো বাহু আছে, চুটি বাহুটোতকৈ 60 মিটাৰ বেছি কৰ্ণটো, হয় না নাই? চুটি বাহুটোতকৈ এই কৰ্ণটো কিমান বেছি কৈছে? 60 মিটাৰ। তেনেহলে 60 টো কি কৰিব লাগিব? যোগ কৰিব লাগিব। আকৌ চোৱা কি কৈছে, যদি দীঘল বাহুটো, দীঘল বাহু মানে কোনটো? এইটো হল দীঘল বাহু। এই দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি। দীঘল বাহুটো কিমান আছে বেছি? 30 মিটাৰ বেছি আছে। কোনটোতকৈ বেছি আছে? চুটি বাহুটোতকৈ। তেনেহলে চুটি বাহুৰ লগত কিমান যোগ কৰিব লাগিব? আমাৰ 30 বেছি, মানে যোগ 30 হল। এনেকে আমি কি কৰিম? আগত কোশ্চেনটো বুজি লম, তাৰ পিছত এনেকে আমি লিখি লম, হল। তাৰ পিছত কি কৈছে? পথাৰখনৰ বাহু দুটাৰ দিক উলিয়া। পথাৰ এইখন আছে নহয়, এইখন কি এটা আয়তাকাৰ পথাৰ। এই পথাৰখনে কি কৰিব লাগে? বাহু দুটাৰ দিক উলিয়াব লাগে। পথাৰখনৰ বাহু দুটা কি কি আছে? এটা আছে চুটি বাহু, এটা আছে কি দীঘল বাহু। তাৰ মানে দ্যাট মিন্স এই চুটি বাহু আৰু দীঘল বাহু দুটা আমাক কি কৰিব লাগে? নিৰ্ণয় কৰিব লাগে, হয় না? সেইটো কৈছে বাহু দুটাৰ দিক। দীঘল বাহুটো কিমান আছে আৰু চুটি বাহুটো কিমান দীঘল আছে, সেইটো আমাক নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে কি কৰিব লাগিব? আমাৰ এই x ৰ মানটো উলিয়াব লাগিব, হয় না? x ৰ মান উলাই দিলে আমি ক'ব পাৰিম যে এটা ইমান দীঘল, আৰু সেই x ৰ মানৰ লগত যেটো মান ওলাব তাৰ লগত যদি আমি 30 যোগ কৰি দিও তেনেহলে দীঘল বাহুটো আহি যাব আমাৰ, হয় না নাই? তেনেহলে প্ৰথম কাম কি হ'ব? আমাৰ x ৰ মান উলিওৱা। তোমালোকে এক কাম কৰা, এই আয়তাকাৰ পথাৰটোৰ এটা নাম দি লোৱা। ধৰা হল এই আয়তাকাৰ পথাৰটো a b c d। a b c d এটা আয়তাকাৰ পথাৰ। ab টো হল চুটি বাহু, BC টো হল দীঘল বাহু, আৰু AC টো কি আমাৰ কৰ্ণ। চুটি বাহুটো আমি কি বুলি ধৰি লৈছো? x বুলি। আৰু মনত ৰাখিবা সদায় চুটি বাহুটোহে ধৰিব লাগে। চুটি বাহু নাইবা সৰুটো সদায় ধৰিব লাগে। দীঘলটো ধৰা যায়, কিন্তু চুটি বাহুটো ধৰিলে বা চুটি বস্তুটো ধৰিলে কি হয়? তোমাৰ সহজ হয় অংকটো, যাৰ কাৰণে আমি চুটি বাহুটো ধৰি লৈছো। তেনেহলে আমি লিখিম কি ইয়াত যে ধৰা হল আয়তাকাৰ পথাৰৰ চুটি বাহু। চুটি বাহুটো কি আমাৰ AB, হয় না নাই? AB। AB টো আমি কিমান বুলি ধৰি লৈছো? x। AB ইকুৱেল x। এককটো কি আছিল চোৱা? 60 মিটাৰ। মিটাৰ বুলি দিয়া আছিল, গতিকে x মিটাৰ বুলি আমি লিখিম। x মিটাৰ। কিমান মিটাৰ আমি নাজানো, যাৰ কাৰণে আমি x মিটাৰ বুলি ধৰি লৈছো। আৰু আয়তাকাৰ পথাৰৰ এটো কি আছিল? আমাৰ দীঘল বাহু, হয় না নাই? এটো কি আমাৰ দীঘল বাহু। সো দীঘল বাহুটো, দীঘল বাহুটোৰ নাম কি? আমাৰ BC।
BC ইকুয়াল কি বলি ধরে লৈছো আমি x প্লাস 30 মিটার তলত কমা দিছো মানে কি মিটার আৰু কৰ্ণটো আমি কি বুলি ধৰি লৈছো কৰ্ণ আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক কৰ্ণৰ দিকটো আমি কি বুলি ধৰি লৈছো এটো কি AC হনে নাই AC টো আমি কি বুলি লিখিম x plus 60 কাৰণ কৰ্ণটো আমাক কি কৈছে 60 মিটাৰ বেছি বুলি কৈছে গতিকে 60 প্লাস কৰিব লাগিব হল এতিয়া তুমি এটা বস্তু লক্ষ্য কৰা ইয়াত ABCD টো কি আছিল আমাৰ এটা আয়তাকাৰ পথাৰ আছিল কিন্তু ভিতৰৰ এইখিনি বস্তু লক্ষ্য কৰা ABC এই বস্তুখিনি এইখিনি বস্তু তুমি লক্ষ্য কৰা এইখিনি কি এটা ত্ৰিভুজ হৈছে আমাৰ হনে নাই এইখিনি এটা কি ত্ৰিভুজ হৈছে এইখিনি এটা সমকোণী ত্ৰিভুজ হৈছে কি কাৰণে সমকোণী ত্ৰিভুজ হৈছে কাৰণ এই কোণটো কি আমাৰ 90 ডিগ্ৰী আয়তৰ এই কোণটো কিমান থাকে 90 ডিগ্ৰী থাকে আৰু যদি এই ত্ৰিভুজৰ এতিয়া এটো 90 ডিগ্ৰী হৈ গল যদি কোনো ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় সেই ত্ৰিভুজৰ নাম কি হয় সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা সূত্ৰ আছিল পাইথাগোৰাছৰ কি আছিল যে কৰ্ণ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ সেই সূত্ৰটো আমি এপ্লাই কৰি কি কৰিম ইয়াতে আমি x ৰ মানটো উলিয়াই দিম হল তেনৰ আমি কি লিখিম যে ABC সমকোণী ত্ৰিভুজৰ পৰা এতেকে ABC সমকোণী ত্ৰিভুজটো কি ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ পৰা সমকোণী ত্ৰিভুজৰ পৰা আমি কি লিখিব পাৰিম সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰটো আছিল এনেকুৱা যে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল কৰ্ণ স্কয়াৰ এটো আছিল কি আমাৰ পাইথাগোৰাছৰ সূত্ৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াত সব ভূমি স্কয়াৰ ভূমি মানে কি আমাৰ মনত ৰাখিবা এইটো ভূমি মানে মাটিৰ দিকত কোনটো আছে এইটো লাগি আছে তাৰ মানে এইটো কি আমাৰ ভূমিটো কি কৰিব লাগিব স্কয়াৰ ভূমি মানে কি ইয়াত BC হনে নাই ভূমি স্কয়াৰ মানে BC স্কয়াৰ প্লাস কি কৰিব লাগে লম্ব স্কয়াৰ লম্ব কোনটো ইয়াতে এইটো সিধা যেটো আছে উপৰ পিনে এটো কয় হয় কি লম্বটোৰ নাম কি আমাৰ AB প্লাস কি হ'ব তেনেহলে AB স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ আমাৰ হৈ গল ইকুৱেল কৰ্ণ স্কয়াৰ মানে কি এইটোৰ নাম কি কৰ্ণ হনে নাই এটো কি AC টো কি কৰ্ণ তেনেহলে AC স্কয়াৰ কিছুমানে এনেকৈ লিখে AC স্কয়াৰ টো আগত লিখে তাৰ পিছত লিখে কি BC স্কয়াৰ প্লাস AB স্কয়াৰ কি কথা কোনো কথা নাই তুমি লিখিলেই হল মুঠতে ভূমিটো আৰু লম্বটো কিন্তু যোগ কৰিব লাগিব এটো মূৰত থাকিব লাগিব ভূমি স্কয়াৰ কৰিব লাগিব লম্বটো স্কয়াৰ কৰিব লাগে ইকুৱেল কৰ্ণটো স্কয়াৰ কৰিব লাগে এটো কি পাইথাগোৰাছৰ সূত্ৰ বাকি একো নহয় এইখিনিৰ নামে কি পাইথাগোৰাছৰ সূত্ৰ এতিয়া কাম কৰা BC মানে আমি কি ধৰিছিলো BC মানে কি আমাৰ x plus 30 উপৰত যেটো স্কয়াৰ আছে এনে কি স্কয়াৰ দিব লাগিব হোল স্কয়াৰ প্লাস a প্লাস AB এর মানটো কি ধৰিছিলো আমি x গতিকে AB মানে x উপৰত কি আছে স্কয়াৰ গতিকে x স্কয়াৰ এবাৰ আৰু ব্র্যাকেট দিব না লাগে কারণ x তো অকলে আছে অকলে থাকিলে ব্র্যাকেট দিব না লাগে ইকুৱেল AC স্কয়াৰ AC মানে কোনটো AC এর মানটো আমি কি ধৰিছিলো AC মানে হল এটো x plus 60 যেটো এটা আন্তৰ লগত যোগ হৈ আছে গতিকে ব্র্যাকেট দিব লাগিব হোল স্কয়াৰ মানে গোটেইখিনিৰ ওপৰত স্কয়াৰ এতিয়া কাম কৰা এটো সোৱা ফর্মুলা পৰিব আমাৰ a plus b হোল স্কয়াৰ ফর্মুলা হনে নাই a plus b হোল স্কয়াৰ ফর্মুলা কি আছিল a স্কয়াৰ মানে ইয়াতে এটো হল কি a এটো কি b হনে নাই a স্কয়াৰ মানে কি হ'ব আমাৰ x স্কয়াৰ প্লাস 2a মানে কি আমাৰ x ইনটু b মানে কি আমাৰ 30 2ab প্লাস কি আছিল b স্কয়াৰ মানে কি হ'ব আমাৰ 30 স্কয়াৰ হলে না এটো কি আমাৰ a plus b হোল স্কয়াৰত ভাঙি গল তাৰ পিছত প্লাস এক্সট্রা কি থাকিল আমাৰ x স্কয়াৰ হল ইকুৱেল তাৰ পিছত কি আছে আমাৰ x plus 60 হোল স্কয়াৰ এটো আকৌ ফৰ্মুলাত পৰব আমাৰ হলে নাই এটো আকৌ কি কৰিব আমাৰ ফৰ্মুলাত পৰি যাব এটো কি আমাৰ a এটো কি b a plus b হোল স্কয়াৰ মানে কি a স্কয়াৰ মানে কি লিখিম আমি a এর ঠাইত কি আছে x গতিকে x স্কয়াৰ প্লাস
2 ফর্মুলার এটা 2 এ মানে কি x এই 2 কিন্তু আমার ফর্মুলার 2 2a তার পিছত কি b b মানে কি আমার 60 2ab প্লাস b স্কয়ার মানে কি মান হবে তাহলে 60 স্কয়ার হনে নাই 60 স্কয়ার এটা এখানে ক্যালকুলেশন করা ইয়াতে সোয়া এই পিনে আছে এটা x স্কয়ার এই পিনে আছে x স্কয়ার এটা ক্যান্সেল যাব মনে রাখিবা রাইট সাইড আর লেফট সাইডও থেকে বস্তু থাকিলে ক্যান্সেল যাব উইথ চিহ্ন তো কিন্তু এক থাকিব লাগিব ইয়াতে সোয়া প্লাস x স্কয়ার ইয়াতে প্লাস x স্কয়ার গতিকে ক্যান্সেল কৰিব পাৰিম কিন্তু এটা প্লাস আনটো মাইনাস থাকিলে কিন্তু ক্যান্সেল না যাব মনে রাখিবা এটো তার পিছত এই পিনে থাকিলে কি আমার x স্কয়ার প্লাস 2 into 30 কিমান হ'ব আমাৰ 2 লগত 30 পূৰণ কৰিলে আমাৰ 60 হ'ব হনে নাই 60 into কি x 2 আৰু 30 পূৰণ কৰিলে 60 হৈ যাব প্লাস 30 স্কয়ার মানে কিমান হ'ব আমাৰ ইয়াত 30 স্কয়ার মানে 30 আমাৰ দুইবাৰ পূৰণ কৰিব লাগিব 3 এর 3 গুণ 9 হনে নাই তার পিছত দুটা জিরো আছে দুটা জিরো দি দিয়া হল শর্টকাটে পূরণ করে দিছো তার মানে কিমান হ'ব আমাৰ 900 30 দুটা পূরণ কৰিবা সবা 900 আহি যাব ইকুয়াল a ইকুয়াল x স্কয়ার ক্যান্সেল গেছে বাকি লিখিব না লাগে এবিলাক তার পিছত এইটো পূরণ কৰিলে কি হ'ব 2 6 গুণ 12 হনে নাই এটা 0 আছে 0 দেব লাগে এটা কি আছে x তো দিব লাগিব এবিলাক আমি একেবারে শর্টকাটে পূরণ কৰি আছো 2 6 গুণ 12 লিখি এটা 0 আছে এটা 0 দিবা দুটা থাকিলে দুটা দিবা তার পিছত x আছে x তো লগাই দিছো প্লাস 60 স্কয়ার মানে কিমান হ'ব তেনহলে হেতৰ নিচিনা 60 into 60 মানে নাই 6 6 গুণ 36 0 কেটা আছে দুটা গতিকে দুটা 0 দিব লাগিব তোমালোকে পূরণ কৰিবা সাবা কিমান আহিব 3600 আহি যাব হল এতিয়া আমি কি কৰিম এইখিনি ক্যালকুলেশন কৰিম তাৰ কাৰণে আমি কি কৰিছো ওপৰৰখিনি মোহাৰি দিছো এইখিনি মোহাৰি দিছো তোমালোকে এইখিনি লিখি লোৱা স্ক্রিনশট মাৰি তাৰ পিছত আমি বাকিখিনি ওপৰত কৰি দি আছো এতিয়া কি হ'ব ইয়াত x স্কয়ার থকা বস্তু আছে নেকি তুমি এক কাম কৰা গোটেইখিনি এই পিনে লৈ আহা এই বস্তুখিনি গোটেইখিনি ইকুৱেলৰ লেফট সাইডত লৈ আহা কি হ'ব তেনহলে x স্কয়ার প্লাস 60x প্লাস 900 এজ ইট ইজ আমি একেই লিখিছো কোনো পরিবর্তন করা নাই এইবাৰ চাবা 120x তো আমি যদি এই পিনে লৈ আহো তেনহলে কি হৈ যাব মাইনাস কারণ কি রাইট হ্যান্ড সাইডে এটো কি আছে লেখনা মানে প্লাস আছিল প্লাস থাকিলে এই পিনে কি হ'ব মাইনাস হ'ব মাইনাস 120x তার পিছত প্লাস 3600 প্লাস আছে গতিকে এইটো এই পিনে কি হ'ব মাইনাস হ'ব মাইনাস 3600 তেনহলে রাইট হ্যান্ড সাইডে এটা কি এক আছে নেকি নাই গতিকে কি হ'ব আমাৰ 0 রাইট সাইডে তার মানে এক নাই গটেইখিনি আমি বাও ফালে লৈ আহিছো হল আৰু বাও ফালে আহি কি হৈছে চিন বিলাক পরিবর্তন হৈ যায় এটা মনত ৰাখিবা প্লাস থাকিলে মাইনাস হয় মাইনাস থাকিলে প্লাস হয় এটো কি আছিল প্লাস গতিকে মাইনাস এটো কি আছিল প্লাস গতিকে এপিনে আহি গৈছে মাইনাস হল রাইট সাইডে কি থাকি যাব 0 এতিয়া সয় x স্কয়ার থকা বস্তু আৰু কতবা আছে নেকি নাই গতিকে আমি x স্কয়ার লিখিম তাৰ পিছত ছোৱা ইয়াতে x থকা বস্তু এটা আছে x থকা বস্তু আৰু কত আছে এইটো আছে প্লাস और 60x माइनस और 120x তেনহলে রেজাল্ট কি হবে যেহেতু এটা প্লাস আনটো মাইনাস তেনহলে কি কৰিব লাগিব মাইনাস কৰিব লাগিব মনত ৰাখিবা এটা প্লাস আৰু আনটো সংখ্যা মাইনাস হলে কি কৰিব লাগে মাইনাস কৰিব লাগে এটা প্লাস আছে এটা মাইনাস আছে গতিকে মাইনাস কৰিব লাগিব এটো নিয়ম 120 এর পৰা 60 মাইনাস কৰিলে কিমান থাকিব আমাৰ 60 থাকি যাব হনে নাই 60 থাকি যাব এতিয়া কথা হল ইয়াতে চিহ্নটো কি হ'ব ডাঙৰটোৰ আগত কি চিহ্ন আছিল ডাঙৰ মানে 120 হল ডাঙৰ 60 টো কি আমাৰ হৰু গতিকে ডাঙৰটোৰ আগত মাইনাস আছিল মাইনাসটো দিব লাগিব হল আৰু x তো আছে x তো দিব লাগিব তাৰ মানে 120 টা x এর পৰা 60 টা x বাদ দিলে আমাৰ 60 টা x এ থাকি যাব তাৰ পিছত আমাৰ সোয়া ইয়াতে কনস্ট্যান্ট নাম্বার 900 ইয়াতে 3600 এটো তো কি আছে আমাৰ এটো প্লাস এটো মাইনাস তেনহলে কি কৰিব লাগিব আমাৰ মাইনাস কৰিব লাগিব কি কল অলপ আগতে যে এটা প্লাস থাকিলে আনটো মাইনাস থাকিলে মাইনাস কৰিব লাগিব তেনহলে 3600 এর পৰা 900 মাইনাস কৰিলে কিমান থাকিব তোমাৰ -2700 থাকি যাব ইয়াতে মাইনাস কৰি চাবা তোমালকে যে 3600 -900 এইটোৰ পৰা এটো মাইনাস কৰিব লাগিব কি হ'ব তেনহলে মাইনাস কৰিলে 00
16 পৰা 9 গলে কিমান থাকিব 17 ইয়াতে এক ধাৰলো হৈছিল গতিকে 2 থাকিব 2700 2700 হেতু লিখিছো ইকুৱেল কি হ'ব আমাৰ 0 হল এতিয়া আমি কি কৰিম এইখিনি বস্তু তুমি চোৱা এইটো কি হৈছে আমাৰ এটা দ্বিঘাত সমীকৰণ হৈছে হয়নে কাৰণ x এর উপৰত চোৱা ম্যাক্সিমাম পাৱাৰ আমাৰ কিমান আছে 2 আছে 2 থাকিলে এইটো কি হৈছে আমাৰ এটা দ্বিঘাত সমীকৰণ হৈ গৈছে যদি দ্বিঘাত সমীকৰণ হৈছে দ্বিঘাত সমীকৰণ আমি সলিউশন কৰা জানো অলৰেডি হয়নে নাই ইয়াৰ আগৰ ভিডিওত আমি শিকাইছো গতিকে দ্বিঘাত সমীকৰণ বিলাক আমি বিভিন্ন পদ্ধতিত আমি সলিউশন কৰিব পাৰো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কৰিব পাৰো উৎপাদক কৰি কৰিব পাৰো হয়নে নাই বিভিন্ন পদ্ধতিত কৰিব পাৰো কথা হল যিকোনো এটা পদ্ধতিত কৰি দিলেই হল আমি ইয়াতে কি কৰিম উৎপাদকত কৰি দিম কাৰণ উৎপাদক কৰিলে অংকবিলাক সহজ হয় হয়নে নাই উৎপাদক কৰি দিলে অংকবিলাক সহজ হৈ যায় আৰু সূত্ৰ প্ৰয়োগ কৰিলে ৰুট ছোট আহি যায় গতিকে এটা অলপমান অসুবিধা যেন লাগে হয়নে নাই গতিকে আমি উৎপাদক কৰি দিম উৎপাদক কৰোতে কি কৰিব লাগে উৎপাদক কৰোতে আমাৰ এই প্ৰথম যেটা x স্কয়াৰ হওক থাকে x স্কয়াৰ হওক ইয়াত কি আছে আমাৰ 1 আছে হয়নে নাই এখন আমি 1 আছে তো মনত ৰাখিবা এই x স্কয়াৰ হওকৰ লগত লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগে লাষ্টত কি আছে এটো তেনেহলে 1 ৰ লগত এই সংখ্যাটো পূৰণ কৰিলে কি হ'ব এটো হ'ব কাৰণ 1 ৰ লগত যি বস্তু পূৰণ নকৰে কি হেটো হৈ যাবে তেনেহলে কি হ'ব আমাৰ 1 ৰ লগত এটো পূৰণ কৰিলে 2700 হ'ব আৰু পূৰণ কৰাৰ পিছত সাইডত এনেকে লিখিবা লিখিলা ৰাখ কৰিবা এইবিলাক তাৰ মানে এটো নিয়ম উৎপাদক বিশ্লেষণ কৰাৰ এটো নিয়ম যদি এটা ভালকে বুজি পাও এটো বুজি পালে যিমান ধৰণৰ উৎপাদক বিশ্লেষণ আছে গোটেইবিলাক কৰিব পাৰিবা আৰু বেলেগ বেলেগ চেপ্টাৰতে আছে উৎপাদক বিশ্লেষণ খুবই ইম্পৰ্টেন্ট আৰু পৰীক্ষাটো এটা আহে গতিকে উৎপাদক বিশ্লেষণ তোমালোকে জানিবই লাগিব ইয়াতে চোৱা এই সংখ্যাটো আমি কি সংখ্যাৰ দ্বাৰা ভাগ কৰিব পাৰো 27 আছে নহয় 3 দ্বাৰা ডাইৰেক্ট ভাগ দি দিয়া 3 ৰ 9 গুণ 27 হয়নে নাই দুটা 0 আছিল 0 দুটা দিব লাগিব আকৌ 3 ৰ 3 গুণ 9 হৈ যাব হয়নে নাই ডাবল 0 আছে 0 দিব লাগিব আকৌ 3 ৰ 1 গুণ 3 দুটা 0 আছে 0 দিব লাগিব আকৌ চোৱা এতে আৰু 3 ৰ দ্বাৰা না যাব এতিয়া আমি কি কৰিম 2 দ্বাৰা ভাগ কৰি দিম 2 ৰ 5 গুণ 10 হয়নে নাই এখানে 10 হৈ গেল এটা 0 আমাৰ বাকি থাকিল এবাৰ এটা দিব লাগিব তাৰ পিছত 2 ৰ 25 গুণ 50 হয়নে নাই মনত ৰাখিবা 2 এর দ্বাৰা কোনো বস্তুক ভাগ কৰা মানে বস্তুটোৰ আধা লিখা 50 ৰ আধা 25 সেই কাৰণ আমি ডাইৰেক্ট 25 লিখি দিছো 1 ৰ আধা 50 ডাইৰেক্ট আমি 50 লিখি দিছো বুজি পালা তাৰ মানে কোনো বস্তু 2 ৰ দ্বাৰা ভাগ কৰা মানে বস্তুটোৰ আধা লিখা ঠিক এটা জানিলা আকৌ 5 25 আছে মানে কি আমাৰ 5 ৰ দ্বাৰা ভাগ যাব 5 ৰ 5 গুণ 25 হল এইখিনি কাম কৰিলে আমি কি কৰিব লাগে ফাৰ্স্টটো লাষ্টটো পূৰণ কৰিব লাগে সাইডত ৰাখ কৰিব লাগে এইখিনি হৈ গল এতিয়া আমি কি কৰিম এতিয়া আমি লক্ষ্য কৰিম মাজত কিমান আছে মাজৰ সংখ্যাটো কিমান আছে আমাৰ 60 আছে হয়নে নাই মাজৰ সংখ্যাটো কি আছে আমাৰ 60 আছে এতিয়া এই সংখ্যাখিনি আমাৰ এনে দৰে প্লাস বা মাইনাস কৰিব লাগিব প্লাস বা মাইনাস কিন্তু প্লাস বা মাইনাস কৰিব লাগিব যাতে মাজত এই 60 টো থাকি যায় আমাৰ ইয়াতে চোৱা আমি কেনেকৈ কৰিম 3 ৰ 3 গুণ 9 হয়নে নাই তাৰ পিছত 2 ৰ 5 গুণ 10 হ'ব না আকৌ এই 10 ৰ লগত 9 টো পূৰণ কৰি দিলে কিমান হ'ব যে 3 ৰ 3 গুণ 9 9 ৰ 10 গুণ কিমান হ'ব 90 হ'ব আমাৰ হয়নে নাই 90 হৈ গল এইখিনি আমি পূৰণ কৰি কি পালো এইখিনি বস্তু পূৰণ কৰি কি পালো আমি 90 পাই গলো ইনটু বাকি থাকিল কি আমাৰ 3 into 2 মানে 3 ৰ 2 গুণ 6 6 ৰ 5 গুণ 30 এই 5 টো কিন্তু পূৰণ কৰা বাকি আছিল আমাৰ গতিকে এটো পূৰণ কৰিব লাগিব এটা তুমি এটা বস্তু লক্ষ্য কৰা যদি আমি 90 ৰ পৰা 30 মাইনাস কৰি দিও কিমান থাকি যাব আমাৰ চোৱা 90 - 30 যদি কৰি দিও আমাৰ 60 থাকিব হয়নে নাই তেনেহলে মাইনাস কৰি 60 পালো মানে মাজত 60 টো আছে আমাৰ হয়নে নাই মাজত 60 আছে মানে আমাৰ এটো কি কৰিব লাগিব আমি মাইনাস কৰি পাইছিলো গতিকে মাইনাস কৰিব লাগিব যদি প্লাস কৰি পালো হেতেন তেনেহলে প্লাস কৰি দিলো হেতেন ইয়াত যেতে মাইনাস কৰি পাইছো গতিকে মাইনাস কৰিব লাগিব তাৰ মানে প্লাস বা মাইনাস কৰি বস্তুটো আহিলেই হল গতিকে মাইনাস কৰি পাইছো মানে আমি 60 ক আমি 60 নিলিখো কি লিখিম 90 - 30 কাৰণ 90 - 30 মানে যে 60 আমাৰ হয়নে নাই এটুক আমি ভাঙিম এনেকে এইটোকে কোৱা হয় কি উৎপাদক বিশ্লেষণ তেনেহলে কি হ'ব আমাৰ x স্কয়াৰ থাকিব as it is 60 ক আমি 60 নিলিখো কি লিখিম 90 - 30 90 - 30 যেহেতু আমি এটো লিখিছে এনেকে ব্র্যাকেট দিব লাগিব মনত ৰাখিবা এই সংখ্যাটো লিখি এনেকে ব্র্যাকেট দিব লাগিব ইনটু কি আছে লগত x - 2700 = 0 এটা কি হ'ব চোৱা x স্কয়াৰ
মাইনাস ইয়াতে কি আছে প্লাস মাইনাসে প্লাস কি হয় আমার মাইনাস হয় না 90 এর লগত x পূরণ করে দিয়া কিমান হবে 90x তার পিছে 6 এইখানের কাম আমার হেড এই মাইনাসের দ্বারা আকো এই মাইনাসে পূরণ করা তাহলে মাইনাস মাইনাস পূরণ করলে কি হবে আমার প্লাস মনে রাখবা মাইনাস মাইনাসে কি হয় প্লাস 30 এর লগত x পূরণ করলে কি হবে আমার এই 30 এর লগত x পূরণ করিব লাগে 30x হবে আমার হলে নাই 30x হবে মাইনাস কি থাকিল আমার 2700 ইকুয়াল 0 এতিয়া সোয়া এই দুটার পরে এতিয়া কমন লব লাগে এই দুটার পরে এবার কমন লব লাগে এটাই নিয়ম উৎপাদক বিশ্লেষণ করার নিয়ম এটো যেটা করলাম এইখিনির পরে উৎপাদক আহি আছে এইখিনির পরে উৎপাদক বিশ্লেষণ করি আছো আর এটা উৎপাদক বিশ্লেষণ যদি ভালদৰে বুজি পোৱা এভরিথিং গোটেই বিলাক উৎপাদক বিশ্লেষণ তুমি কৰিব পাৰিবা বুলি মই আশা কৰো তেনেহলে ইয়াৰ পর আমি কি কৰিম কমন মানে কি মিল থকা এইখিনি বস্তুৰ ভিতৰত এই দুটাৰ ভিতৰত কি মিল আছে ইয়াতে সোয়া x আছে ইয়াতে x আছে মানে x আমাৰ মিল আছে মানে x কমন আছে হল ইয়াতে x স্কয়ার আছিল মানে দুটা x আছিল তারপর এটাই কমন লৈছো তার মানে আৰু এটা আছে হলে নাই দুটা x আছিল এটাহে আমি কমন লৈছো বাকি আৰু এটা থাকি গৈছে তার পিছত কি আছে মাইনাস মাইনাস দিম আমি x তো কমন লৈছো x আৰু নাই ইয়াতে কি আছে অকল 90 তো হে আছে এইখিনি এই বস্তুখিনিৰ নামে কমন লোৱা কিছু মানে কমন লোৱা কি বস্তু বহুতে না জানে গটিকে এটো কি কোৱা হয় কি কমন লোৱা হল প্লাস এই দুটাৰ পৰা কি কমন যাব এই দুটাৰ পৰা কি কমন যাব তোমাৰ ভাবিব না লাগে তাৰ কাৰণে তুমি কি কৰিবা ইয়াতে সোৱা 30 আছে ইয়াতে 2700 আছে এই দুটা সংখ্যাৰ ভিতৰত কোনটো হল 32 হল গতিকে 32 লিখি দিবা তুমি 30 তাৰ মানে কমন যাবই তার পিছত ব্র্যাকেটত কি থাকিব এটো এটা কথা হনে নাই এটা কথা আর ব্র্যাকেটত কি থাকিব এটো লৈ তোমাৰ একো ভাবিব না লাগে জাস্ট কি কৰিবা তুমি এই প্ৰথম যেটো ব্র্যাকেট আহিছে এই ব্র্যাকেটটো চাই ইয়াতে লিখি দিবা হৈ যাব কাম x - 90 হল ইমান চিন্তা কৰিব না লাগে হৈ গৈছে আমাৰ এই প্ৰথম ব্র্যাকেটত যেটো আহিব দ্বিতীয় ব্র্যাকেটত এটো আহিবই লাগিব হল তার পিছত ছোৱা x - 90 আমি দুটা পাই গলো এই দুটা মিলে আমি কি কৰিম এটা লিখিম তার মানে আকো কমন লম হল দুটা মিলে আমি এটা লিখি দিলো এই দুটা ব্র্যাকেট মিলে এটা আমি লিখি দিলো তেনহলে বাকি থাকিল কি আমাৰ x + 30 থাকিল হল নাই এতিয়া চাও তুমি এটা ব্র্যাকেট দিছা আনটো ব্র্যাকেট অবিহনে কেনেকুৱা দেখা যায় অলপমান বেয়া দেখায় গতিকে এইটো কি দিবা ব্র্যাকেট দিবা নেকি হল তার পিছত এটো কি হ'ব আমাৰ 0 এতিয়া নাও কি কৰিব লাগে এইখিনি বস্তু এবাৰ 0 ধৰিব লাগে এইখিনি বস্তু এবাৰ 0 ধৰিব লাগে তেনহলে x - 90 = 0 এইখিনি এবাৰ কি কৰিব লাগে 0 x + 30 = 0 x - 90 তো এই পিনে গৈ কি হ'ব আমাৰ +90 মনত ৰাখিবা মাইনাস থাকিলে সাইড চেঞ্জ হয় কি হয় আমাৰ প্লাস হয় কিছুমানে ক'ব পাৰা স্যাৰ এইবিলাক তো জানো কিন্তু মই ভাবো যে যাতে সকলোৱে বুজি পায় কিছুমানে আছে এই প্লাস মাইনাসৰ ভালকে বুজি নাপায় এই কাৰণে মই ভাবো যাতে মোৰ ভিডিও বিলাক সকলোৱে বুজি পায় তাৰ কাৰণে মই গোটেই বিলাক বস্তু ইয়াতে কৈ দিও কি হয় নহয় আৰু এটা প্লাস আছে প্লাস থাকিলে কি হয় আমাৰ মাইনাস হয় গতিকে এই পিনে লিখিম কি আমি -30 সাইড চেঞ্জ হয় চিহ্নটো চেঞ্জ হৈ যায় প্লাস থাকিলে এই পিনে গৈ মাইনাস এই পিনে মাইনাস হ'ল গতিকে প্লাসটো আগত দিব না লাগে হল এতিয়া x এর মান তুমি এটা পালা কি 90 আৰু এটা কি পালা -30 এইখিনি তোমালোকে সাইডত লিখিবা এইখিনি লিখিলাছন তাৰ পিছত এটা বস্তু লিখিব লাগিব এটা লাইন লিখিব লাগিব লাইনটো লিখি দি আছো তুমি x এর মান 90 আৰু x এর মান -30 পালা এটোৰ মানে কি এনেকুৱা ধৰণৰ আমাৰ এটা আয়ত আছিল না আগৰ চিত্ৰটো আকো আঁকিছো এনেকুৱা আছিল এটো সাগে x আছিল এটো আছিল x + 60 এটো আছিল x + 30 থাকিব লাগে এটো abc বুলি ধৰিছিলো আমি abc d বুলি ধৰিছিলো হয়নে না abc d বুলি ধৰিছিলো এতিয়া তুমি x এর মান এটা 90 পালা এটা -30 পালা মনত ৰাখিবা এই x টো কি এটা দৈৰ্ঘ্য হয় এটা দিক হয় হয়নে নাই এটা দিক কেতিয়াও মাইনাস হ'ব নোৱাৰে তথাপি ইয়াতে মাইনাস ওলাইছে কি কৈছো মই যে দিক কেতিয়াও মাইনাস হ'ব নোৱাৰে কি কাৰণে দিকটো মাইনাস হ'ব তুমি এইটো ধৰি লোৱা এইটো কেতিয়াও মাইনাস হ'ব জুকিলে কেতিয়াবা মাইনাস তলাব নাকি তোমাৰ 5 সেমি 10 সেমি কিবা এটা হ'ব আৰু হনে নাই 0.5 হলো হ'ব কিন্তু কেতিয়াও দিকটো তোমাৰ মাইনাসত নাহে যেনেকুৱা মানুহৰ বয়স কেতিয়াও মাইনাস হ'ব নোৱাৰে গতিকে দিক
দৈৰ্ঘ্য কেতিয়াও মাইনাস হ'ব নোৱাৰে হয়নে নাই গতিকে মাইনাস যদি ওলাইছে আমি এটো কি কৰিম এটো আমি অসম্ভৱ বুলি লিখিম গ্ৰহণযোগ্য নহয় হয়নে নাইবা ইম্পসিবল অসম্ভৱ নাইবা ই হ'ব নোৱাৰে লিখিলেই হ'ল ই হ'ব নোৱাৰে ই হ'ব নোৱাৰে ই হ'ব নোৱাৰে হল মাইনাস থাকিলে এটো বৰ্জিত হ'ব নোৱাৰে পসিবল নহয় অসম্ভৱ তে এতিকে আমি কি লিখিম যে এতিকে কি লিখিম নিৰ্ণয় আমাক কি উলিয়াব দিছিল বাহু দুটা উলিয়াব দিছিল না এই বাহুটো আৰু এই বাহুটো তাৰ মানে চুটি বাহুটো আৰু দীঘল বাহুটো উলিয়াব দিছিল তেনেহলে আমি লিখিম কি নিৰ্ণয় আয়তাকাৰ পথাৰৰ চুটি বাহুটো কি হ'ব আমাৰ চুটি বাহুটো আমি x বুলি ধৰি দিছিলো কিন্তু x এর মানটো আমি কি পাই গলো 90 পাই গলো গতিকে আমি লিখিম কি চুটি বাহুটো 90 এককটো কি আছিল আমাৰ মিটাৰ গতিকে এতে লিখিবা কি মিটাৰ 90 মিটাৰ তাৰ মানে চুটি বাহুটো আমি কি পালো 90 মিটাৰ হলো হল যদি চুটি বাহুটো 90 মিটাৰ পাইছো তেনেহলে দীঘল বাহুটো কিমান হ'ব আৰু 30 বেছি হৈ যাব দীঘল যেহেতু বেছি হ'ব লাগিব কিমান বেছি হ'ব 30 বেছি হ'ব তেনেহলে 90 এর লগত 30 যোগ কৰি দিলে হৈ যাব আমাৰ দীঘল বাহু আমি পাই যাম আৰু আয়তাকাৰ পথাৰৰ দীঘল বাহু এতিয়া কি লিখিম আমি দীঘল বাহুটো কি হ'ব আমাৰ দীঘল বাহুটো কোশ্চেনত কোৱা আছিল এনেকুৱা ধৰণৰ যে চুটি বাহু যেটো তুমি পাবা হে চুটি বাহুটোতকৈ দীঘল বাহুটো তোমাৰ 30 মিটাৰ বেছি হ'ব চুটি বাহুটো আমি কি পাইছো 90 তেনেহলে দীঘল বাহুটো আৰু 30 বেছি হ'ব তাৰ মানে 30 যোগ কৰিলে কিমান হ'ব 120 হ'ব 120 ডাইৰেক্ট নিলি কি তুমি এনেকে লিখিব পাৰা 90 প্লাস 30 ইকুয়াল 120 মিটাৰ হল 120 মিটাৰ এইখিনি হল কি আমাৰ কমপ্লিট আনসার সো কোশ্চেন নাম্বার 6 এর গোটেইখিনি সলিউশন আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক এটা কৰিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন এটা পাই যোৱা ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম কোশ্চেন নাম্বার 7 8 বাকি কোশ্চেন বিলাক সো আজিলৈ থ্যাংক ইউ